নমস্কাৰ, মই তানজিল হুছেইন। মই বৰ্তমান উপস্থিত হৈছোঁ এই আমাৰ চামগুৰি বিধানসভা সমষ্টিত থকা আপোনালোকে দেখা পাইছে ৰূপহী মডেল হস্পিটেল, ৰূপহী নগাঁও অসম। মই ইয়াত আহিছোঁ আৰু মই অদ্ভুতজনক এটা পৰিস্থিতি ইয়াত মই দেখা পাইছোঁ, য'ত ইমান ডাঙৰ এটা মডেল হস্পিটেল আৰু আমাৰ অলপতে আছে আমাৰ নগাঁও মেডিকেল কলেজ, তাৰ পিছতে আমাৰ প্ৰায় 2 কিলোমিটাৰ ভিতৰতে এই ৰূপহী মডেল হস্পিটেলখন আছে। আৰু ইয়াত আপোনালোকে দেখা পাইছে, মই কেমেৰাটো ঘূৰাই দিবলৈ অনুৰোধ কৰিম যে পেচেণ্ট ইয়াত আছে। ইয়াত আপোনালোকে দেখা পাইছে যে কাউণ্টাৰত কোনো মানুহ নাই। আপোনালোকে দেখা পাইছে এইটো আপোনালোকৰ এইটো কাউণ্টাৰ হয় আৰু এইটো ফাৰ্মাচী হয়। এই ৰূপহী মডেল হস্পিটেলৰ ফাৰ্মাচীত চাওক, মাত্ৰ এজন সোমাইছে। আপোনালোকে দেখা পাইছে যে আপুনি নাছিলে, আপুনি এতিয়া মই ফেচবুক লাইভ আৰম্ভ কৰাৰ সময়ত তেখেত সোমাইছে। তেখেত কোন হয় আপোনাৰ নামটো? আপুনি ফাৰ্মাচিষ্ট হয়? আইডি চাওক, আপোনাৰ আইডিখন চাওক। আপোনাৰ আইডি চাওক, আপুনি ফাৰ্মাচিষ্ট যে হয়, আপোনাৰ আইডিখন চাব বিচাৰিছোঁ। নাই, মই ইয়াত আধা ঘণ্টা হৈ গ'ল। এক ছেকেণ্ড, এইখিনি মেডিচিন দিয়কচোন। এতিয়া ইয়াত মানুহ নাই। 1 ঘণ্টা পিছত ফাৰ্মাচিষ্টৰ মানুহ আহিছে আৰু তেওঁক যেতিয়া মই ID কাৰ্ড বিচাৰিছো, ID কাৰ্ড দেখাব পৰা নাই। আৰু আপোনালোকে ইয়াতো দেখা পাইছে যে পেচেণ্ট আছে। পেচেণ্ট অহাৰ সময়ত এতিয়া ইয়াত পেচেণ্টৰ সময়তো আপোনালোকে দেখা পাইছে পেচেণ্ট ইয়াত ৰখি আছে। ইয়াত মহিলা পেচেণ্ট হয়, কিন্তু ইয়াত কোনো নাৰ্ছ নাই, কোনো ডক্তৰ নাই। ট্ৰিটমেণ্ট কৰিছে নে নাই? এইটো লাহে লাহে চলিব। আপোনাৰ এতিয়া যেতিয়া বিধায়ক হিচাপে মই আহিছোঁ, ইয়াত মই যেতিয়া ইনফৰমেশ্যন দি আহিছিলোঁ ৰূপহী মডেল হস্পিটেলত, ইয়াত আপোনালোকে দেখা পাইছে ইয়াত কেইগৰাকী নাৰ্ছ আছে, কিন্তু ইয়াত ছুপাৰিনটেণ্ডেণ্টৰ অফিচত যেতিয়া মই সোমাই গ'লো, ছুপাৰিনটেণ্ডেণ্টৰ অফিচত কোনো নাই। আৰু আপোনালোকে দেখা পাইছে যে ইয়াত একমাত্ৰ ইয়াত কামৰ অৱহেলিত কাৰণে এই ছুপাৰিনটেণ্ডেণ্টৰ লগত তেওঁলোকৰ যিমান অফিচাৰ আছে তেওঁলোকে কাম নকৰাৰ কাৰণে এতিয়াও প্ৰায় আধা ঘণ্টা হৈ গ'ল ইয়াত আহি পোৱা। তেওঁ 10 মিনিট কৈ এতিয়ালৈকে মোক ৰখাই ৰাখিছে। আৰু মই এতিয়া ইয়াত মই লিখিতভাৱে মই কমপ্লেইন দিম যে ইয়াত ছুপাৰিনটেণ্ডেণ্টৰ অফিচ আপোনালোকে দেখা পাইছে খালী অকল চকী পৰি আছে আৰু তেওঁ চকী পৰি আছে আৰু মানুহ নাই। আৰু মই ইয়াত লিখিতভাৱে মই এজন বিধায়ক হিচাপে মই কমপ্লেইন দিম যে ইয়াত ৰূপহী মডেল হস্পিটেলত একাউণ্টেণ্ট নাই, ছুপাৰিনটেণ্ট নাই, ফাৰ্মাচিষ্ট নাই, পেচেণ্টৰ ওচৰত নাৰ্ছ নাই, পেচেণ্টৰ ওচৰত কোনো ডক্তৰ নাই। কি চলি আছে ৰূপহী মডেল হস্পিটেলত? মই আজি এতিয়াই ইয়াৰ ফেচবুক লাইভটো সামৰি মই এই লিখিতভাৱে এটা কমপ্লেইন দিম আমাৰ জিলা উপায়ুক্ত মহোদয়ৰ ওচৰত আৰু আমাৰ হেল্থ মিনিষ্টাৰৰ ওচৰত আৰু আমাৰ যোনটো আমাৰ উচ্চতম আমাৰ অফিচাৰ আছে বা মন্ত্ৰীকো দিব আছে, তেওঁলোকক মই এতিয়া অফিচিয়েলভাৱে মই এটা মই লিখিতভাৱে এটা কমপ্লেইন দিম। ধন্যবাদ। আৰু আহি থকা দিনত আৰু চামগুৰি বিধানসভা সমষ্টিত তেওঁলোকক মই ছাডেন ভিজিট মাৰি আছো, বা আমাৰ এই আজি একো ছাডেন ভিজিটো নাছিল। ইয়াত ৰূপহী মডেল হস্পিটেলৰ ছুপাৰিনটেণ্ডেণ্ট ডাঙৰীয়াই আজি 30 তাৰিখে 2টা বজাত আমাৰ এখন মিটিং হ'বলগীয়া আছিলে। এই মিটিংখন তেওঁ একদম এন মুহূৰ্তত তেওঁলোকে উইদাউট মোক একো নজনাই, আমাৰ কোনো প্ৰতিনিধিক নজনাই এইখন মিটিং যে হ'ব যে নহ'ব তেওঁলোকে জনোৱা নাছিল। সেইটো সময়মতে আমি আহিছিলো, কিন্তু তেওঁ পলাই আছে। তেওঁ ফোনত খালি কৈছে 10 মিনিট, এতিয়া 10 মিনিট কৈ পেলাই প্ৰায় আপুনি দেখা পাইছে 2:30 বাজি পাৰ হৈছে। এতিয়া মই ডিচি মহোদয়ৰ লগত কথা পাতি পেলাই মই এতিয়া নিজৰ যোনটো কমপ্লেইন সেইটো মই দিবলৈ এতিয়া লিখিবলৈ আৰম্ভ কৰিম। ধন্যবাদ। আৰু আপোনালোকে চিন্তা নকৰিব, আমি এই চামগুৰি সমষ্টিত যিমান যি এইবিলাক অপপ্ৰচাৰ বা অপকৰ্ম হৈ আছে সেইখিনি আমি ৰোধ কৰিম। আৰু আমাৰ চামগুৰিবাসী ৰাইজৰ পৰা মই আমাৰ
যোনটো ছাপোৰ্ট মই বিচাৰি আছো আৰু তেওঁলোকে যদি এনেকুৱা ক'ৰবাত কিবা আছে আমাক জনাব পাৰে তাত গৈ পেলাই আমি সমূহ আমাৰ কংগ্ৰেছৰ হওক বা আমি যোনবোৰ আমাৰ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ আছে আমি গৈ পেলাই তাত ঠিক কৰিম আৰু আহি থকা দিনত আমি চব মডেল হস্পিটেলত মই এনেকৈ গৈ যাম আৰু চবতে গৈ মই কাম কৰিম আৰু আপোনালোকৰ সহযোগিতা বিচাৰি মই মোৰ ফেচবুক লাইভ ইমানতে সামৰিছোঁ ধন্যবাদ।